হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আমাণ্ডা পয়েমটোৰ সম্পূৰ্ণ সৰল অসমীয়াত অনুবাদ কৰিবলৈ আগবাঢ়িছোঁ। তো ইয়াৰ পূৰ্বেও মই এই লেটাৰ টু গড আৰু লগতে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু এই টাইগাৰ ইন দ্য জু চেপ্টাৰ আৰু এই এটা পয়েমৰ আছামিজ ট্ৰেঞ্চলেশ্যন আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তেতিয়াহ'লে আহা আমি এই ভিডিঅ'টোত আমাণ্ডা কবিতাটো ডিছকাছ কৰোঁ। তো ইয়াত আমাণ্ডা দি পেলাই এটা এক্সক্লেমেশ্যন মাৰ্ক দিছে, অৰ্থাৎ আমাক ইয়াত আমাণ্ডা নামৰ এজনী সৰু ছোৱালীয়ে তাইক যেতিয়া অভিভাৱকে সকলো ক্ষেত্ৰতে বিভিন্ন কাম কৰিবলৈ কৈ থাকে বা ইটো সিটো কৰাত বাধা দিয়ে, তাইৰ মনত যেনেকুৱা অনুভৱ হয় সেইবিলাক আমাৰ ইয়াত এক্সপ্লেইন কৰিছে। তোমালোকৰ ক্ষেত্ৰতো হয় নিশ্চয়। কেতিয়াবা তোমালোকৰ মা দেউতাই ইটো নকৰিবা সিটো নকৰিবা কয়, তেতিয়া তুমিও সেইবিলাক আওকাণ কৰি মনতে কিবা কিবি ভাবি থাকা। তো সেই কথাখিনি ইয়াত আমাক বুজাব বিচাৰিছে। আমি কবিতাটো পঢ়িলে নিশ্চয় বুজি পাম। আচলতে আমি নিজকে আমাণ্ডাৰ ৰূপত ইমাজিন কৰি ল'ব লাগিব, তেতিয়া আমি কবিতাটোৰ সাৰমৰ্ম ভালকৈ উপলব্ধি কৰিব পাৰিম। এনিৱে প্ৰথমতে ইয়াত কি দিছে পঢ়ি লওঁ। ইয়াত দিছে যে এভৰি চাইল্ড ফিলছ ডেট হি ইজ কণ্ট্ৰল এণ্ড ইনষ্ট্ৰাক্টেড নট টু ডু ওৱান থিং অৰ আনাডাৰ। প্ৰত্যেক ল'ৰা ছোৱালীয়ে কি কৰে, ফিল কৰে, অনুভৱ কৰে যে তাইক বা তাক কণ্ট্ৰল নিয়ন্ত্ৰণ কৰা হয়, এণ্ড ইনষ্ট্ৰাক্টেড নিৰ্দেশনা দিয়া হয় বা অৰ্ডাৰ দিয়া হয়, নট টু ডু ওৱান থিং অৰ আনাডাৰ, যে এটাৰ পিছত এটা আন এটা কাম কৰিবলৈ বাধা দিয়া হয় বা নিৰ্দেশনা দিয়া হয়। এনেদৰে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে কি কৰে, অনুভৱ কৰে। তাৰপিছত দিছে ইউ টু মে ফিল ডেট, তুমিও হয়তো তেনেকুৱা ধৰণে অনুভৱ কৰা বা ভাবা, ইয়ৰ ফ্ৰীডম ইজ কাৰ্টেইন, যে তোমাৰ স্বাধীনতা কি কৰা হৈছে, ঢাকি দিয়া হৈছে, মানে খৰ্ব কৰা হৈছে, তোমাৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে। ৰাইট ডাউন some অফ দ্য থিংছ ইউ ৱান্ট টু ডু, তুমি কি কি কাম কৰিব বিচাৰা সেইবিলাক তোমাক ইয়াত কি কৈছে, লিখিবলৈ কৈছে। বাট ইয়ৰ পেৰেণ্টছ, তোমাৰ অভিভাৱক, অব্লিক এল্ডাৰ্ছ বা বয়োজ্যেষ্ঠসকলে ডু নট এলাউ ইউ টু, সেইবিলাক তোমাক কৰিবলৈ নিদিয়ে। তো আহা তেতিয়াহ'লে আমি মূল কবিতাটো আলোচনা কৰোঁ। ইয়াত প্ৰথমতে দিছে ডোণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা, কি কৈছে, আমাণ্ডা নখ নাকামুৰিবা। অৰ্থাৎ আমাণ্ডাৰ হয়তো নখ কামুৰি থকাৰ অভ্যাস আছে, যিটো এটা মুদ্ৰাদোষ। তোমালোকৰো যদি সেইটো অভ্যাস আছে সেইটো নকৰিবা, তাক পৰিত্যাগ কৰিবা। তো ইয়াত মাকে কৈছে যে ডোণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা, তোমাৰ নখ কামুৰি নাথাকিবা। ডোণ্ট হান্টছ ইয়ৰ ছ'লজাৰ্ছ আমাণ্ডা, তোমাৰ হান্টছ মানে হৈছে বেকা কৰা বা কোজা কৰা, যে তোমাৰ যিটো ছ'লজাৰ কাণটো কি কৈছে, বেকা নকৰিবা, ভাঁজ নকৰিবা। ষ্টপ ডেট স্লচিং এণ্ড চিট আপ ষ্ট্ৰেট, তোমাৰ যিটো বহুত ল'ৰা ছোৱালীয়ে কি হয়, কোজাকৈ বহে, পিঠিটো বেকা কৰি বহে। তো সেইটোত আমাণ্ডাক কৈছে যে তুমি এনেকৈ বেকা হৈ বা কোজা হৈ নবহিবা, চিট আপ ষ্ট্ৰেট, থিয়কৈ বহা আমাণ্ডা। তেনেধৰণে আমাণ্ডাক নিৰ্দেশনা। ইয়াত কিন্তু মাকৰ কথা উল্লেখ কৰা নাই, যে আমাণ্ডাক কথাখিনি কোনে কৈছে, মাকে কৈছে বুলি কোৱা নাই। ইয়াত আমি অনুভৱ কৰি ল'ব লাগিব যে এই কথাখিনি নিশ্চয় আমাণ্ডাক তেওঁৰ মাকেই কৈছে, বা নহ'লে তেখেতৰ পেৰেণ্টছ, অৰ্থাৎ পেৰেণ্টছ বুলি ক'লেও কিন্তু আমি আমাণ্ডাৰ মাক বুলি আমি এইটো ভাবি ল'ব লাগিব। তো ইয়াৰ পাছত আমাণ্ডাক যেতিয়া এনেকুৱা ধৰণে নিৰ্দেশনা দি আছে যে নখ নাকামুৰিবা, তোমাৰ কাণ বেকা নকৰিবা, কোজা হৈ নবহিবা, পোন হৈ বহা, এনেদৰে আমাণ্ডাক যেতিয়া নিৰ্দেশনা দি আছে তেখেতৰ পেৰেণ্টছে, আমাণ্ডা ইয়াত দিছে নেক্সট যিটো ষ্টেঞ্জাটো এইটো ব্ৰেকেট দিছে, ইয়াত ব্ৰেকেট ষ্টাৰ্ট হৈ পেলাই ইয়াত ব্ৰেকেট কি হৈছে, ক্ল'জ হৈছে। তাৰমানে এই কথাখিনি আমাণ্ডাই যেতিয়া মাকে এনেধৰণে বা আমাণ্ডাৰ কোনোবা অভিভাৱকে তাইক যেতিয়া এনেকুৱা ধৰণে ইনষ্ট্ৰাকশ্যন দি আছে, তেতিয়া তাই কি কৰি আছে, এইখিনি কথা মনে মনে কি কৰিছে, কল্পনা কৰি আছে, তাই ভাবি আছে আমাণ্ডাই। কি বুলি ভাবিছে, দেয়াৰ ইজ এ লেংগুইড এমাৰেল্ড চি, ইয়াত লেংগুইড মানে হৈছে শান্ত আৰু এমাৰলেট মানে হৈছে সেউজীয়া, অৰ্থাৎ গ্ৰীণ। হুৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি, এ মাৰমেড ড্ৰিফটিং ব্লিছফুলি, অৰ্থাৎ ইয়াত কি ক'ব বিচৰা হৈছে, এখন শান্ত সেউজীয়া সাগৰত যদিহে চ'ল মানে অকলশৰীয়া, যদিহে মই অকলশৰীয়া বাসিন্দা হ'লোহেঁতেন, কি হিচাপে, এ মাৰমেড, এগৰাকী জলপৰী হিচাপে। মাৰমেড মানে জলপৰী, তোমালোকে নিশ্চয় ইউটিউবৰ বিভিন্ন ভিডিঅ' বা চিনেমাবিলাকত দেখিছা। তো তেনেকুৱা ধৰণৰ যদি এগৰাকী আমাণ্ডা জলপৰী হ'লহেঁতেন, তাই কি কৰিলেহেঁতেন, ড্ৰিফটিং মানে চলা ফুৰা কৰিলেহেঁতেন, ব্লিছফুলি, বৰ আনন্দত তেওঁ চলা ফুৰা কৰি ফুৰিলেহেঁতেন। এইখিনি কথা ক'ব বিচাৰিছে। আৰু যিটো তাই কি কৰিছে,
আমাণ্ডাই ইমাজিন কৰি আছে। যি সময়ত মাকে তাইক বিভিন্ন নিৰ্দেশনা দি আছে তাই এইখিনি কথা ভাবি আছে। তাৰপিছত নেক্সট ষ্টেঞ্জাত দিছে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা। আমাণ্ডা তোমাৰ হোমৱৰ্ক অৰ্থাৎ যিহেতু গৃহকৰ্ম শেষ কৰিলানে? ইয়াৰ পৰা বুজা গৈছে যে আমাণ্ডা এগৰাকী ষ্টুডেণ্ট হয়, গতিকে গৃহকৰ্মৰ কথা কোৱা হৈছে। তো আমাণ্ডা কৈছে যে তোমাৰ গৃহকৰ্ম শেষ কৰিলানে আমাণ্ডা? ডিড ইউ টাইডি ইয়ৰ ৰুম আমাণ্ডা? ডিড ইউ টিডি ইয়ৰ ৰুম আমাণ্ডা? টিডি মানে পৰিষ্কাৰ কৰা, তোমাৰ ৰুমটো পৰিষ্কাৰ কৰিলানে আমাণ্ডা? আই থট মই ভাবিছোঁ, আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্ব'জ আমাণ্ডা। আমাণ্ডা মই ভাবিছোঁ মই তোমাক তোমাৰ শ্ব'জ অৰ্থাৎ জোতা পৰিষ্কাৰ কৰিবলৈ কৈছিলোঁ নেকি? এনেকুৱা ধৰণে থাৰ্ড ষ্টেঞ্জাটোত কোৱা হৈছে। নেক্সট পুনৰ এটা পেৰাগ্ৰাফৰ ভিতৰত এইখিনি দি দিছে, তাৰমানে পুনৰ আমাণ্ডাই কি কৰিছে? ইমাজিন কৰিছে। কি ইমাজিন কৰিছে? আই এম এন অৰফেন। যদিহে মই এজনী কি হ'লহেঁতেন? অৰফেন মানে হৈছে ঘাটমাউৰা হ'লহেঁতেন। কি কৰিলেহেঁতেন? ৰুমিং দ্য ষ্ট্ৰীট, ৰাস্তাত মই অনাই বনাই ঘূৰি ফুৰিলোহেঁতেন। আই পেটাৰ্ণ চ'প ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট। তাই কি হ'লহেঁতেন? সুদা ভৰিৰে, বেয়াৰ ফিট মানে যিটো সুদা ভৰি, জোতা বা চেণ্ডেল নিপিন্ধাকৈ থকা, তো বেয়াৰ ভৰিৰে তাই কি কৰিলেহেঁতেন? যিটো চ'প ডাষ্ট অৰ্থাৎ কোমল ধূলিত তাই ভৰিৰ সাঁচ বহুৱালেহেঁতেন। তোমালোকে লক্ষ্য কৰা, যেতিয়া তোমালোকে নদীৰ পাৰত খোজকঢ়া সুদা ভৰিৰে, তেতিয়া ভৰিৰ চাপটো আমাৰ বহি যায়। ঠিক তেনেধৰণে আমাণ্ডাই কি কৰিলেহেঁতেন? যে কোমল ধূলিত তাই সুদা ভৰিৰে কি কৰিলেহেঁতেন? চাপ বহুৱালেহেঁতেন। দ্য চাইলেন্স ইজ গল্ডেন, নীৰৱতা কি বুলি কৈছে? সোণালী। দ্য ফ্ৰীডম ইজ চুইট, আৰু স্বাধীনতা হৈছে কি? মিঠা। এইখিনি তাই কল্পনা কৰি আছে। তাৰ মাজতে আমাণ্ডাক পুনৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। তাই যিটো ইমাজিন কৰি আছিলে, ডোণ্ট ইট ডেট চকলেট আমাণ্ডা। আমাণ্ডাক কৈছে যে আমাণ্ডা তুমি চকলেটটো নাখাবা। ৰিমেম্বাৰ ইয়ৰ একনি আমাণ্ডা। একনি মানে হৈছে যিটো মুখত যিটো পিম্পল উঠে, হালমইনা উঠে, যে সেইটো কথা তুমি মনত ৰাখিবা। তোমাৰ মুখত যে হালমইনা উঠিছে, পিম্পল উঠিছে, মনত ৰাখিবা। গতিকে কি কৈছে? ডোণ্ট ইট ডেট চকলেট, যে চকলেটটো নাখাবা। আৰু উইল ইউ প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা। যেতিয়া মই তোমাৰ লগত কথা পাতিও তুমি মোলৈ চাবানে অনুগ্ৰহ কৰি? অৰ্থাৎ অভিভাৱকে যেতিয়া আমাণ্ডাৰ লগত কথা পাতে বা আমাণ্ডাক কিবা এটা কয়, আমাণ্ডাই চাগে অভিভাৱকৰ চকুলে নাচায়, সেইকাৰণে কৈছে যে প্লিজ লুক এট মি, যে মোৰ ফালে চাবানে যেতিয়া মই তোমাৰ লগত কিবা এটা কথা পাতিম বা মই তোমাক কিবা এটা ক'ম। এইখিনিত এটা প্ৰশ্ন আছে তোমালোকৰ। ইয়াত 1 নম্বৰ কুৱেশ্যনটো দিছে, হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ? হাউ ডু ইউ ন' দিছ? যে আমাণ্ডাৰ বয়স কিমান বুলি তুমি ভাবা? এইটো তুমি কেনেকৈ গম পাবা বা কেনেকৈ তুমি এইটো জানিবা? তো ইয়াত যিহেতু একনি বেমাৰটোৰ কথা কৈছে, একনি মানে যিটো হালমইনা উঠে, সাধাৰণতে এইটো কৈশোৰ কালত উঠে, যেতিয়া মানুহে যৌৱনপ্ৰাপ্ত হ'বলৈ আৰম্ভ কৰে, ল'ৰাই হওক বা ছোৱালী হওক, সেইটো সময়তে মুখত পিম্পল উঠে। গতিকে সেইটোৰ পৰা ধৰিব পাৰি যে আমাণ্ডা এগৰাকী কি হ'ব? টিনেগাৰ হ'ব, অৰ্থাৎ টিনেগাৰ মানে হৈছে কিশোৰী। গতিকে আমাণ্ডাৰ এজ 14ৰ পৰা 16 বছৰ বয়সৰ ভিতৰতে হ'ব লাগে। ষ্টেঞ্জাটো পুনৰ ব্ৰেকেটৰ ভিতৰত দিছে। ইয়াত দিছে আই এম ৰেপুঞ্জেল, আই হেভ নট এ কেয়াৰ। এইখিনিতে ৰেপুঞ্জেলক লৈ এটা ইণ্টাৰেষ্টিং কাহিনী হৈছে। তোমালোকে যদি নাই পোৱা মই কৈ দিছোঁ। এইটো এটা জাৰ্মানীৰ ষ্টৰী হয়, য'ত ৰেপুঞ্জেল এটা ওখ টাৱাৰত আছিলে, ডাঙৰ অট্টালিকাত আছিলে। তালৈ উঠাৰ কোনো চিৰি নাছিলে, আৰু ৰেপুঞ্জেলক যিজনী লেডিয়ে চোৱা চিতা কৰে, সি ৰেপুঞ্জেলৰ যিটো দীঘল চুলি তাত ধৰি ধৰি অট্টালিকাটোলৈ উঠিছিলে। তো ইয়াত আমাণ্ডাই নিজকে ৰেপুঞ্জেল বুলি ইমাজিন কৰিছে। কৈছে যে আই এম ৰেপুঞ্জেল, কৈছে মই ৰিপুঞ্জেল, আই হেভ নট এ কেয়াৰ। তেতিয়া মোৰ কি হ'লহেঁতেন? কেয়াৰ লোৱা, যতন নল'লেহেঁতেন, কোনেও যতন নল'লেহেঁতেন। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ। যেতিয়া টাৱাৰত থকা যিটো লাইফ, ওখ অট্টালিকাত থকা যিটো লাইফ, সেইটো হৈছে ট্ৰেংকুইল মানে শান্তিময়, এণ্ড ৰেয়াৰ যিটো দুৰ্লভ। আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ। তেতিয়া মই কি কৰিলোহেঁতেন? মোৰ যিখিনি ব্ৰাইট হেয়াৰ, বগা চুলিখিনি কেতিয়াও তললৈ পেলাই নিদিলোহেঁতেন। মানে তেতিয়া তাত ধৰি আৰু কোনো তাইক ওচৰলৈ যাব নোৱাৰিলেহেঁতেন, কোনেও তাইক গৈ পেলানি ডিষ্টাৰ্ব নিদিলেহেঁতেন, সেইটো কথা। এবাৰ আহোঁ লাষ্ট ষ্টেঞ্জালৈ। ইয়াত দিছে ষ্টপ ডেট ছালকিং এট ৱান্স আমাণ্ডা। ছালকিং মানে হৈছে বিষণ্ণ মনেৰে বহি থকা, মন মাৰি বহি থকা। তো কি কৈছে? ষ্টপ ডেট ছালকিং এট ৱান্স আমাণ্ডা, যে এনেদৰে মন মাৰি থকাটো কি কৈছে? বন্ধ কৰা। ইউ আৰ অলৱেজ ছ' মুডি আমাণ্ডা। তুমি সদায় কি কৰা থাকা? দুখ কৰি থাকা বা বেজাৰ কৰি থকা। এনি ওৱান উড থিংক ডেট আই নেক এট ইউ আমাণ্ডা। আৰু এনেকৈ যদি তোমাক বহি থকা কোনোবাই দেখে, তেতিয়া কি কৈছে? এনি ওৱান উড থিংক,
সকলোৱে কি বুলি যিকোনো মানুহে ভাবিব ডেট আই নেক এট ইউ আমাণ্ডা, যে তোমাক মই অনবৰতে বকি থাকোঁ। তো এইটো আছিলে কবিতাটো। আৰু এই সুন্দৰ কবিতাটোৰ পয়েট অৰ্থাৎ কবি হৈছে ৰবিন ক্লেইন। তেওঁ এজন প্ৰকৃতাৰ্থত শিশু সাহিত্যিক হয় আৰু তেখেতৰ জন্ম হৈছিলে 1936 চনৰ 28 ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াত। আৰু তেওঁ এই সুন্দৰ কবিতাটো আমালৈ দিছে আৰু যাৰ মই এটা সৰল ট্ৰেন্সলেশ্যন অৰ্থাৎ অসমীয়ালৈ অনুবাদ কৰি তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিবা। আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত মই এই কবিতাটোৰ পৰা মেট্ৰিকৰলৈকে যিবিলাক প্ৰশ্ন আহে, শ্বৰ্ট কুৱেশ্যন হওক বা MCQ হওক, তোমালোকলৈ আগবঢ়াম। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।